আকৌ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সন্মুখত নিৰ্বাচন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই অসম ভ্ৰমণ নিৰ্বাচন কেন্দ্ৰিক নেকি? ডাভোছৰ পৰাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক উদ্দেশ্যি কেইবাটাও ডাঙৰ ঘোষণা কৰিছে যে পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহো আহিব বুলি উল্লেখ কৰিছে। আৰু এতিয়া প্ৰশ্ন হৈছে যে কেতিয়া অসমলৈ আহিব প্ৰধানমন্ত্ৰীগৰাকী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনৰ প্ৰাক্ষণত অসমলৈ আহি ৰাজ্যবাসীক কি উপহাৰ দিব সেয়া হ'ব লক্ষণীয়। আচলতে ছুইজাৰলেণ্ডৰ ডাভোছৰ পৰা আজিৰ দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি ঘোষণা কৰিছে, কি বৃহৎ ঘোষণা কৰিছে ৰাজ্যবাসীক উদ্দেশ্যি আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম। ডাভোছৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও বৃহৎ ঘোষণা ৰাজ্যবাসীক উদ্দেশ্যি বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, লগতে গৃহমন্ত্ৰী অমিত শ্বাহো অসমলৈ আহিব। সন্মুখত নিৰ্বাচনৰ প্ৰাক্ষণত এনেদৰে অসমলৈ আহিব বুলি উল্লেখ কৰিছে। গুৱাহাটী কোকৰাঝাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কেইবাটাও কাৰ্যসূচী আছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কৰিছে এই ঘোষণা। গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলং মুকলি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 30 জানুৱাৰীত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আহিব 30 জানুৱাৰীত। কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। সঘন অসম যাত্ৰা এতিয়া বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ। ডাভোছৰ পৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ যোগে এই ঘোষণা কৰিছে। ৰাজ্যবাসীক দিছে কেইবাটাও বৃহৎ ঘোষণা। IIM গুৱাহাটী মুকলি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এক উন্নয়নমূলক কাম কাজত এনেদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমক সহায় কৰিছে বুলি উল্লেখ কৰিছে। 100 ইলেক্ট্ৰিক বাছ দিব অসমক প্ৰধানমন্ত্ৰীগৰাকীয়ে। আৰু মৰাণত নিৰ্মাণ কৰা এডভান্স লেণ্ডিং ফেচিলিটিও প্ৰধানমন্ত্ৰীৰ দ্বাৰাই আৰম্ভ কৰা হ'ব বুলি উল্লেখ কৰিছে। প্ৰধানমন্ত্ৰীক বিমানেৰে মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথত অৱতৰণ কৰিবলৈ অনুৰোধ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আৰু ডাভোছৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেদৰে কেইবাটাও বৃহৎ ঘোষণা কৰিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ অসমলৈ পুনৰ আহিব। নিৰ্বাচনৰ প্ৰাক্ষণত এনেদৰে সঘন অসম ভ্ৰমণ আৰু তাৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত ছুইজাৰলেণ্ডৰ ডাভোছৰ পৰা এই বৃহৎ ঘোষণা কৰিছে যে 14 ফেব্ৰুৱাৰীত অসমলৈ অহাৰ সম্ভাৱনা আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আৰু কেইবাটাও উন্নয়নমূলক কাম কাজত অংশ ল'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাভোছৰ পৰা ফেচবুক লাইভ যোগে কি কৈছিল, কি ঘোষণা কৰিছে ৰাজ্যবাসীক উদ্দেশ্যি আমি সেই মন্তব্য শুনাব বিচাৰিছোঁ। 14 ফেব্ৰুৱাৰী তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া গুৱাহাটীলৈ আকৌ এবাৰ অহাৰ সম্ভাৱনা আছে। 14 ফেব্ৰুৱাৰী তাৰিখে তেখেত গুৱাহাটীলৈ আহিলে গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰৰ বিশাল দলংখন তেখেতে উদ্বোধন কৰিব। ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্টৰ যিটো গুৱাহাটীত আমি আৰম্ভ কৰিম তাৰো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শুভাৰম্ভ কৰিব। 100 ইলেক্ট্ৰিক বাছো তেখেতে অসমক দিব। আৰু 14 ফেব্ৰুৱাৰী তাৰিখে আমি আৰু এটা বিশেষ চিন্তা কৰি তেখেতক নিমন্ত্ৰণ কৰিছোঁ। মৰাণত যি আমি এডভান্স লেণ্ডিং ফেচিলিটি বনাইছোঁ, অৰ্থাৎ ভাৰতীয় বায়ুসেনাৰ বিমানসমূহ নেশ্যনেল হাইৱেৰ ওপৰতে নামিব পাৰে। আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যে এখন বিমানেৰে তেখেতেও ৰাষ্ট্ৰীয় ঘাইপথত অৱতৰণ কৰিব পাৰিব নেকি, এই চিন্তাও আমাৰ মনত আছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি নিমন্ত্ৰণ জনাইছোঁ। মই আশা কৰোঁ যে 14 ফেব্ৰুৱাৰী তাৰিখে অসমৰ ৰাইজে প্ৰধানমন্ত্ৰীৰ পৰা আৰু কেইবাটাও এনেধৰণৰ উপহাৰ লাভ কৰিব। ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰী ডাঙৰীয়া সম্ভাৱনা আছে দ্বিতীয়বাৰলৈ অসম ভ্ৰমণৰ বাবে অহাৰ। তেখেত যদি দ্বিতীয়বাৰৰ কাৰণে অসম ভ্ৰমণলৈ আহে, কোকৰাঝাৰ আৰু গেলেফু ভূটানৰ মাজত নতুন ৰেল লাইন এটাৰ তেখেতে আধাৰশিলা স্থাপন কৰিব। বহুত ডাঙৰ প্ৰজেক্ট হ'ব। ভূটানৰ লগত আমি ৰেলেৰে সংযোজিত হ'ম। আৰু ৰেলৱে কোচ মেনুফেকচাৰিং ফেক্টৰী এটাও তেখেতে কোকৰাঝাৰত আধাৰশিলা কৰিব। ঠিক তেনেধৰণে গুৱাহাটীৰ পৰা শিলচৰলৈ
22,000 কোটি টকা ব্যয়েৰে আমি যি এটা এক্সপ্ৰেছ হাইৱে বনাব খুজিছো তাৰো আধাৰশিলা স্থাপন কৰিবৰ বাবে মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ফেব্ৰুৱাৰী মাহতে আকৌ এবাৰ নিমন্ত্ৰণ কৰিছো। গতিকে ফেব্ৰুৱাৰী মাহৰ মই কেইবাটাও এজেণ্ডা আপোনালোকক ক'লো। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান, নিযুক্তি পত্ৰ বিতৰণ, স্বাভাৱিকভাৱে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ অসম ভ্ৰমণ। ফেব্ৰুৱাৰী মাহটোতো আমি অসমে উন্নয়ন আৰু বিকাশৰ কৰ্মযজ্ঞৰ লগত জড়িত হৈ থাকিম।